নমস্কাৰ স্বাগতম জনাইছো ইয়া হল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইচলৈ লৈ যোৱা হল ডাক্তৰ নবনীল বৰুৱা ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ হৈছে ডাক্তৰ নবনীল বৰুৱা অভিযুক্ত সহায় কৰাৰ অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ 112 120 বি ধাৰাৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তিনিদিনীয়া মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক চিকিৎসা কৰিছিল ডাক্তৰ নবনীল বৰুৱাই ৰাজকন্যাক নীতি বৰ্হিভূতভাৱে জিএনআৰচিৰ আইচিইউত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ অসুস্থতাৰ দুহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা বৰুৱা আমি পুনৰ জনাইছো স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইচলৈ ডাক্তৰ নবনীল বৰুৱাক লৈ যোৱা হৈছে ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাক্তৰ নবনীল বৰুৱা অভিযুক্ত সহায় কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় দণ্ডবিধিৰ 120 212 120 বি ধাৰাৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তিনিদিনীয়া মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক চিকিৎসা কৰিছিল ডাক্তৰ নবনীল বৰুৱাই ৰাজকন্যাক নীতি বৰ্হিভূতভাৱে জিএনআৰচিৰ আইচিইউত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে অসুস্থতাৰ দুহাই দি থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা বৰুৱা তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ নাম হুলুং বিলত সন্ধানহীন কিশোৰ দুজন অল্পজিত মৰাণ আৰু সমীৰণ মৰাণ ৰতনী পথাৰত ফুটবল খেলত অংশগ্ৰহণৰ বাবে গৈছিল কিশোৰ দুজন ফুটবল খেলৰ পৰা উভতাৰ পথত গা ধুবলৈ বিলত নামিছিল কিশোৰ দুজন আমি আকৌ এবাৰ জনাইছো তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ নাম হুলুং বিলত সন্ধানহীন হৈছে সন্ধানহীন কিশোৰ দুজন অল্পজিত মৰাণ আৰু সমীৰণ মৰাণ ৰতনী পথাৰত ফুটবল খেলত অংশগ্ৰহণৰ বাবে গৈছিল কিশোৰ দুজন ফুটবল খেলৰ পৰা উভতাৰ পথত গা ধুবলৈ বিলত নামিছিল কিশোৰ দুজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মৃত্যুৰ ভাবুকি আৰক্ষীৰ জালত ডিমাপুৰৰ পৰা বিস্ফোৰক ভিডিঅ' প্ৰেৰণ কৰা যুৱকজন লখিমপুৰৰ ঢকুৱাখনাৰ শৰৎ দাস ডিমাপুৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে বোকাজনৰ খটখটি আৰক্ষীয়ে অচিনাক্ত দুৰ্বৃত্তৰ হেঁচাত ভাবুকি দিয়া বুলি মন্তব্য যুৱকজনৰ ডিমাপুৰলৈ যুৱকজনে কাপোৰ কিনিবলৈ যোৱা বুলি মন্তব্য দুৰ্বৃত্তই 3,35,000 টকা কাঢ়ি নি হাতত পিষ্টল তুলি দিয়াৰ দাবী যুৱকজনৰ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা এটা 3 গুলীসহ .22 পিষ্টল উদ্ধাৰ কৰিছে আমি আকৌ এবাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মৃত্যুৰ ভাবুকি আৰক্ষীৰ জালত ডিমাপুৰৰ পৰা বিস্ফোৰক ভিডিঅ' প্ৰেৰণ কৰা যুৱকজন লখিমপুৰৰ ঢকুৱাখনাৰ শৰৎ দাস ডিমাপুৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে বোকাজনৰ খটখটি আৰক্ষীয়ে অচিনাক্ত দুৰ্বৃত্তৰ হেঁচাত ভাবুকি দিয়া বুলি মন্তব্য যুৱকজনৰ ডিমাপুৰলৈ যুৱকজনে কাপোৰ কিনিবলৈ যোৱা বুলি মন্তব্য দুৰ্বৃত্তই 3,35,000 টকা কাঢ়ি নি হাতত পিষ্টল তুলি দিয়াৰ দাবী যুৱকজনৰ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা এটা 3 গুলীসহ .22 পিষ্টল উদ্ধাৰ কৰিছে কালি যোনটো ভিডিঅ' ভাইৰেল হৈছিলে সেইটো আমাক লখিমপুৰৰ পৰা শ্বেয়াৰ কৰিছিলে লখিমপুৰ পুলিচে সেইমৰে আমাৰ ঢকুৱাখানাৰ ওচি আমাক ইনফৰমেশ্যনটো দিলে কি ল'ৰাজন আমাৰ ছাইডে অসম ছাইডে আহি পিনে শিৱম হোটেল বোলা এখন হোটেল আছে তাতে আছিলে তো আমাৰ পাৰ্টি গৈ পিনে ল'ৰাজন আনিলে ল'ৰাজনৰ লগতে পিষ্টলটো পাইছে এটা .22 পিষ্টল আৰু 3টা ৰাউণ্ড এমুনেশ্যন আছিলে আৰু সি ইণ্টাৰভিউশ্যনত যোনখিনি ভিডিঅ'ত যোনখিনি কথা কৈছিলে সেইখিনি আমাকো কৈছে বাকী ফাৰ্ডাৰ ইণ্টাৰভিউশ্যনৰ কাৰণে লখিমপুৰৰ পৰা পাৰ্টি আহিছে তেওঁলোকে তাতে লৈ যাব আৰু ফাৰ্ডাৰ ইণ্টাৰভিউশ্যন কৰিব মহানগৰীৰ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এক নিযুক্তি আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অনুষ্ঠানত গুৱাহাটী মহানগৰীত থকা দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ সফল প্ৰাৰ্থীসকলক পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ মানপত্ৰৰ লগতে নিযুক্তি পত্ৰ প্ৰদান কৰে দক্ষতা বিকাশৰ মুঠ 3টা খণ্ড ক্ৰমে ইলেক্ট্ৰিচিয়ান আৰু ৱেল্ডিং ব্যৱসায়ৰ 56 গৰাকী সফল প্ৰশিক্ষাৰ্থীক গুজৰাটৰ ঔদ্যোগিক ক্ষেত্ৰত কৰ্মসংস্থাপনৰ নিযুক্তি পত্ৰ স্বাস্থ্য খণ্ডৰ 30 গৰাকী আৰু অতিথি সেৱা খণ্ডৰ 15 গৰাকী প্ৰশিক্ষাৰ্থী অসমৰ স্থানীয় চিকিৎসালয় আৰু হোটেলত কৰ্মসংস্থাপনৰ নিযুক্তি পত্ৰ প্ৰদান কৰে অনুষ্ঠানৰ জৰিয়তে জালুকবাৰী সমষ্টিত এটা স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট চলি আছে এই ইনষ্টিটিউটটো 2017 চনত আৰম্ভ কৰা হৈছিল আৰু এইটো পৰিচালনা কৰে আমাৰ অইল ইণ্ডিয়া লিমিটেডে আৰু তাত বছৰেকত প্ৰায় 1000 ল'ৰা ছোৱালীক ট্ৰেইনিং দিয়া হয় 16টা বিষয়ত আৰু সেইসকলক আজি আমি চাৰ্টিফিকেট আৰু এপইণ্টমেণ্ট লেটাৰ ইতিমধ্যে আমি দিছোঁ কাৰণ যথেষ্ট ডিমাণ্ড আছে ইনষ্টিটিউটৰ পৰা আমি গম পাইছোঁ ইতিমধ্যে আদানী
গ্ৰুপে চাকৰি দিছে বহুত কেইজনক, নেম কেয়াৰ হস্পিটেলো বহুত কেইজনক চাকৰি ইতিমধ্যে দিছে। আমি ভাবিছোঁ এই ইনষ্টিটিউটটো এ ক্লাছ ইনষ্টিটিউট হওক অসমত, কাৰণ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীক ইয়াত ট্ৰেইনিং দিয়া হয়। আৰু আমি ভাবিছোঁ এই ইনষ্টিটিউটৰ ল'ৰা ছোৱালীবিলাক সহজভাৱে যাতে ভাৰতবৰ্ষৰ নহয় ভাৰতবৰ্ষৰ বাহিৰতো যাতে চাকৰি পায়। 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ 5টা সমষ্টিৰ উপনিৰ্বাচনত বিৰোধীয়ে এখন আসনতো জয়ী হ'ব নোৱাৰে বুলি দেওবাৰে দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ বিপৰীতে 5টা সমষ্টিতে সাহসীয় মিত্ৰজোঁটে দখল কৰিব বুলি কৈ পীযুষ হাজৰিকাই 5-0ত খেল জিকিলে বুলি দাবী কৰে। মইতো কওঁ হাওৰা আৰু মৰিয়নি 20,000 ভোটৰ ব্যৱধানত মিনিমাম জিকিম, ভবানীপুৰ ডেফিনেটলি জিকিম, তামোলপুৰ আৰু গোসাইগাঁও ডেফিনেটলি জিকিম, 5টা জিকিম আৰু 5-0 মানে বিৰোধীক 5 গ'ল দিম, বিৰোধীয়ে 0 গ'ল দিব আমাক, মানে বিৰোধী এগলো দিব নোৱাৰে, আমি গোটেইকেইটাই জিকিম। চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ মাজমজিয়াত ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ গ'ল জৈন হাৰ্ডৱেৰ ষ্ট'ৰ। প্ৰথমতে স্থানীয় ৰাইজ আৰু তাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হ'ল জুইৰ লেলিহান শিখা। প্ৰায় 1 কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। কথম্পি ৰক্ষা পৰিল সোণাৰী নগৰৰ এক বিস্তীৰ্ণ ব্যৱসায়িক এলেকা। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে প্ৰাৰম্ভিক পৰ্যায়ত। বাতৰিত খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख पर 8 तारिख लके एटू सेलिब्रेट करि थाके। ए बছৰটো आमी तो एटा मिशन तो लइसे मिशन गिबन 2021 एटू मिशन तो एटा फ्लैगशिप स्पीशीज तो आमी सेलेक्ट करि आछे एटू गिबन तो एटू वाइल्ड लाइफ सेंचुरी माने एटू फ्लैगशिप स्पीशीज है। बांदर का प्रोजेक्ट तो 7টা আছে, सो एटू माने तो मेन एटू बाकी जगहत माने एटू गिबन तो माने नापाय। सो एकाने एटू फ्लैगशिप स्पीशीज आमी माने तो लइसु एटू स्पीशीजत कन्सेंट्रेट करि दी आमी तो माने तो एवाला वाइल्ड लाइफ सेंचुरी तो माने तो आक माने तो भालके माने तो बनाबो तो माने एटू आलोचना करि आछे। चाह बागान मनबेलाके एटू सापोर्ट करिम বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ
ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল-মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে, এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰিয়নি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। বেবেজিয়াত নৱনিৰ্মিত পঞ্চায়ত ভৱনৰ লগতে একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটি নতুনকৈ নিৰ্মাণ কৰাত সন্তুষ্টি প্ৰকাশ পঞ্চায়তৰ ৰাইজ আৰু প্ৰতিনিধিসকলৰ। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কৰা হৈছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটিৰ দ্বাৰ দেওবাৰে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ ৰাজ্যিক নিজা অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত পঞ্চায়ত ভৱনটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ উপৰি বিধায়কগৰাকীয়ে দেওবাৰে উভতি আহিছোঁ বাতৰিৰ মাজলৈ। দুৰ্গোৎসৱ বিঘ্নিত কৰিব বতৰে। আজিৰে পৰা অসমত বৰষুণৰ আগজাননী। 13 অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী। 24 ঘণ্টাৰ ভিতৰত ডিমা হাছাও, কৰিমগঞ্জ, মৰিগাঁও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু ঠাইত পাতলীয়া হোৱাৰ সম্ভাৱনা আছে বৰষুণ। তাৰ পিছতে 11 অক্টোবৰত ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ হ'ব। ঠিক তেনেধৰণে অহা 12 অক্টোবৰত কামৰূপ, ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু ঠাইত বৰষুণ থাকিব। আনহাতে অহা 13 অক্টোবৰতো কামৰূপ মহানগৰ, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও কামৰূপ, দক্ষিণ শালমৰা, বৰপেটা, গোৱালপাৰা, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু নলবাৰী জিলাৰ কিছু কিছু ঠাইত হ'ব পাতলীয়া বৰষুণ। কলকাতা পূজা বুলি ক'লে কলকাতাৰ পৰিচয় সুকীয়া। কোভিড প্ৰটকলৰ মাজতে কলকাতাত আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ। ক'ৰবাত যদি মমতা, ক'ৰবাত আকৌ ব্ৰুজ খালিফা, কোনোবাই আকৌ থিম হিচাপে লৈছে কোভিডক। কলকাতাৰ পূজাক লৈ আমাৰ সাংবাদিক ৰাজু বৰুৱাই যুগুতোৱা এক প্ৰতিবেদন চাওঁ আহক। কলকাতাৰ পূজা কলকাতাত এতিয়া আকাশে বতাহে মুখৰ হৈছে শৰৎ শৰৎ এক সুবাস। নিউজ 18ত কলকাতাৰ পূজাৰ অধিকাংশ চৰ্চিত মণ্ডপ। দেৱী দুৰ্গাৰ স্থান ল'লে মমতা বেনাৰ্জীয়ে। শ্ৰীভূমি স্পৰ্টিং ক্লাবৰ পূজাত ব্ৰুজ খালিফা। সল্টলেকত জীৱন এতিয়া বাকচত বন্দী। কোভিডে ম্লান কৰিব পৰা কলকাতাৰ পূজাৰ আনন্দ। শংকাৰ মাজৰে শাৰদীয় দুৰ্গোৎসৱ পালন হৈছে কলকাতাত। সল্টলেকৰ EC ব্লক ৰেচিডেন্টছ যি এছ'চিয়েশ্যন আছে তেওঁলোকে এইবাৰ পূজাৰ থিম হিচাপে লৈছে জীৱন এতিয়া বন্দী বাকচত। আমি প্ৰথমতে সেই দৃশ্য দেখুৱাইছোঁ যে মাস্ক পৰিধান কৰিব লগা হৈছে, বক্স এনেকুৱা ধৰণৰ তেওঁলোকে বক্স ৰাখিছে যে মানুহৰ জীৱনটো এতিয়া বাকচত বন্দী হৈ আছে, মানুহ ওলাব পৰা নাই।
এইখন হৈছে কলকাতাৰ সল্টলেকৰ ইসি ব্লকৰ ৰেচিডেন্স এছ'চিয়েশ্যনৰ পূজা কোভিডে মানুহক কিদৰে এক বন্দিত্বৰ জীৱন দিছে তাকে তুলি ধৰিছে মণ্ডপত बॉक्स में अभी तक हम लोग बंद है अभी तक हम लोग घर से नहीं निकाल सकते हैं घर से निकालते भी है तो मास्क पहन के निकालते हैं नंबर 2 दैट डेंजर इज स्टिल नॉट ओवर डेंजर अभी भी है हम लोग को केयरफुल रहना चाहिए दैट इज द बेसिक मैसेज दैट वी वांट टू गिव आवर पूजा इज द मोस्ट इम्पोर्टेंट पूजा इन सॉल्ट लेक बहुत सारे लोग आते हैं इधर फुटफॉल इज वेरी हाई इधर सो वी आर होपिंग दैट एनीवे दिस फुटफॉल विल बी गुड आई थिंक হৈছে লেক টাউনৰ শ্ৰীভূমি পূজা ডুবাইত থকা বিশ্বৰ আটাইতকৈ ওখ টাৱাৰ ব্ৰুজ খলিফাৰ আৰ্হিত নিৰ্মিত হৈছে পূজা মণ্ডপ প্ৰতিমাৰ গাত 46 কেজি ওজনৰ সোণৰ গহনা ব্ৰুজ খলিফা চাবলৈ ভিৰ কৰিছে এতিয়া সকলোৱে মোবাইলৰ কেমেৰাত বন্দী কৰিছে দৃশ্য পূজা লাগিছে পূজা অৱশ্যই পুৰা ফুল দনে कहाँ देखा है अभी तक कहाँ का बस है पहले अच्छा लगा ना अच्छा बहुत अच्छा ভাল লাগিছে তেওঁলোকৰ আৰু খুব ভাল পাইছে তেওঁলোকে শ্ৰীভূমিৰ এই পূজাই অহা বৰ্ষত উদযাপন কৰিব সোণালী জয়ন্তী सोशल मीडिया फेसबुक पे पूरा चल रहा है ये सोशल मीडिया यूट्यूब में अभी देखिए तो ये दुबई उस पर नहीं है दुबई कलकत्ता में आ गया है दुबई में एक कोलकाता आ गया है ये बुर्ज खलीफा ये हमारा क्लब जो प्रेसिडेंट है सुजीत घोष मंत्री जी है उनका परिकल्पना की सूचित ये बना हुआ है तो ये अभी इंडिया क्या इंडिया अब्रॉड इंडिया में एक बहुत नाम हो गया চৰ্চাত আছে কলকাতাৰ বাগুইয়াটিৰ নজৰুল পাৰ্ক উন্নয়ন সমিতিৰ এইখন পূজাও পূজা সমিতিত দুৰ্গাৰ ৰূপ দিছে বংগকন্যা মমতা বেনাৰ্জীক দুৰ্গাৰ প্ৰতিমাতকৈ ওখ স্থানত ৰাখিছে মমতা বেনাৰ্জীক বিষয়টো বিতৰ্কিত যেন লাগিলেও সমিতিখনৰ বিশ্বাস মমতা বেনাৰ্জীৰ দৰে মুখ্যমন্ত্ৰী নাই কোনো ৰাজ্যত মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ বাবে লোৱা আঁচনিসমূহ 10 বজাত দুৰ্গাৰ 8খন হাতত দিছে সমিতিখনে মমতা ব্যানার্জি আমাদের শুধু মাতৃরূপে রাখিনি আমাদের হৃদয়ের মধ্যে আছে তাই জন্যই আমরা মমতা ব্যানার্জিকে রেখেছি যা মমতা ব্যানার্জির কাজ দেখে যাতে সবাই শিখুক চোখের আলো করেছি চোখ দিয়ে দেখুক তাই জন্য সামনেটা চোখের আলো দিয়ে তাই উপকার করে আমরা করেছি নজরুল পার্ক উন্নয়ন সমিতি মুঠৰ ওপৰত কলকাতাত এতিয়া পৰিৱেশে সুকীয়া বুকুৰ আপন দুৰ্গোৎসৱৰ মাজেদি দুৰ্গতি নাশ কৰিবলৈ ব্যস্ত এতিয়া সমগ্ৰ কলকাতা কলকাতাৰ পৰা কেমেৰা পাৰ্চন সঞ্জয় বৰা সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে দুৰ্গোৎসৱৰ সদমদম চৌদিশে কাইলৈ ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক আৰাধনা কৰা হ'ব ধুবুৰীৰ ভিন্ন প্ৰান্ততো দুৰ্গোৎসৱৰ আয়োজন চলিছে কোভিড বিধি মানি অনুষ্ঠিত হ'ব দুৰ্গা পূজা আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় নিশ্চয়কৈ পঞ্চমীৰ দিনৰ সন্ধিয়াৰ বজাৰ আসলে ক'ব লাগিব পঞ্চমী তিথি আজি আৰু কাইলৈ দেৱী দুৰ্গা ফটো উঠিব সেই সন্ধিয়াৰ বজাৰত বৰ্তমানে আমি দেখিছোঁ যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখা গৈছে এইকেইদিন আসলে বজাৰ খালী আছিলে কথাত ক'বলৈ গ'লে বৰ্তমানে আপোনালোকে যে বজাৰৰ দৃশ্য দেখা পাইছে ভিৰ কিছু পৰিমাণে আছে কিছু পৰিমাণে মানুহ যি গাঁও অঞ্চলৰ বজাৰৰ মানুহ আছে বজাৰ কৰিবলৈ আহিছে তেওঁলোকে ইতিমধ্যে বজাৰ কৰি ঘৰমুৱা হৈছে এই বছৰ পূজাত কেনেকুৱা মানে এইকেইদিন কেনেকুৱা চলিছে আন বছৰ দৰে এইবেলি বৰ বেয়া মানে ক'বলৈ একো নাই এইবেলি যিমান বেয়া হৈছে মই মোৰ জীৱনত আজিলৈকে দেখাই নাই কিয় যোৱাবাৰেতো কৰোণাৰ কাৰণে হোৱাই নাছিলে একবাৰ কৰোণা নাছিলে হৈছিল যোৱা বছৰ কিন্তু তাতকৈ এই বছৰ আৰু বেয়া পৰিস্থিতি কাৰণটো ৰাইজৰ হাতত পইচাই নাই আৰু মানুহৰ চব নিবনুৱা হৈ গৈছে মানুহৰ কৰ্মসংস্থান নাই হৈ গৈছে মানুহৰ হাতত পইচাই নাই তাৰ কাৰণে আমাৰ লগত এফেক্ট হৈ আছে আৰু এইটোৱেই আৰু বস্তুটো আনিছোঁ আনিও বিপদ পৰি গ'লোঁ চিন্তা হৈ গৈছে মহাজনৰ টাকাটো দিব লগা আছে মহাজন আহিব কেইদিন পাছত এতিয়া তাত মহাজনক কেনেকৈ টাকাটো দিম সেইটো এটা চিন্তা আজি পঞ্চমী আজি বিক্ৰী নহ'লে আৰু বন বিক্ৰী আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি